যোগীঘোপাত চৰকাৰী ভূমি পুনৰ বেদখলৰ অভিযোগ। পাছনিয়াত 533 বিঘা গোচৰণীয়া ভূমিত আৰম্ভ হৈছে বেদখল। বঙাইগাঁও জিলা প্ৰশাসনে জাননী জাৰি কৰাৰ পিছতেই গোচৰণীয়া পথাৰ এৰি আঁতৰি গৈছিল লোকসকল। কিন্তু কিছুদিনৰ পিছতেই নিৰ্দিষ্ট এলেকাটোত পুনৰ আৰম্ভ হৈছে বেদখল। নিশাৰ ভিতৰতে 533 বিঘা ভূমিত স্থাপন হৈছে গাঁও। চক্ৰ বিষয়াৰ নিৰ্লিপ্ত ভূমিকাৰ বাবে চৰকাৰী ভূমি বেদখল হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। নাই এইটোতো হয়েই আৰু ইয়াৰ আগতে জিলা প্ৰশাসনৰ পৰা কিছু মানুহ আহি তেওঁলোকক জাননীও দিল আৰু জাননী দিয়াৰ পিছত তেওঁলোক কিছু সংখ্যক মানুহ ইয়াৰ পৰা ঘৰ চৰ ভাঙি যোৱাৰ কাৰণে প্ৰস্তুতি চলাইছিল। কিন্তু সেই 15 দিনমান পিছত দেখা যায় সেই মানুহখিনিয়ে পুনৰ আকৌ সেইবিলাক ঠাইত ঘৰ বন্ধা আৰম্ভ কৰিছে। না এইটোতো আমি কি ক'ম, জিলা প্ৰশাসন আমাৰ পৰাতো আমি কমপ্লেইন কৰিছোঁৱে, অবজেকশ্যন দিছোঁৱে, কিন্তু জিলা প্ৰশাসনে কিয় জানো কৰা নাই কামটো, সেইটো আমাৰ আপুনি দীৰ্ঘদিন ধৰি এই কাৰ্যত লাগি আছে, এই লোকসকলক বিশেষকৈ উচ্ছেদ কৰিবৰ বাবে কি ক'ব? এই ক্ষেত্ৰত জিলা প্ৰশাসনে ভালকৈ ক'ব পাৰিব কিয় তেওঁলোকে কৰা নাই বা কি কি অসুবিধা তেওঁলোকে। বিশেষকৈ চাৰ্কেল অফিচাৰৰ দুৰ্বলতা, ডেফিনেটলি তেওঁলোকৰ দুৰ্বলতাই আছে কিবা, নহ'লে কামখিনি আজি পৰ্যন্ত হৈ নুঠে। সমস্যাটো ভুগিয়ে